সমষ্টিতেই আমাৰ সাংগঠনিক কাম কাজ তীব্ৰ গতিত চলি আছে আৰু ইতিমধ্যে আণ্ডাৰগ্ৰাউণ্ড কাৰেণ্ট এটা চলি আছে। AUDF-ৰ বতাহ কিন্তু তলে তলে শক্তিশালীভাৱে বৈ আছে আৰু প্ৰত্যেক পঞ্চায়তত আমাৰ দৈনিক কাম হৈ আছে আৰু জনসাধাৰণ এইবাৰ AUDF-ৰ কাৰণে ইমান মুকলিকৈ ওলাই আহিছে মানে আমি ভাবিব পৰা নাছিলোঁ। অহা নিৰ্বাচনত দেখা পাব যে নগাঁও লোকসভা সমষ্টিত AUDF-এ বিপুল ভোটত জয়লাভ কৰিব। এতিয়া জনসাধাৰণে কেৱল নিৰ্বাচনৰ দিন ঘোষণা কৰালৈ এই তাৰিখটোৰ কাৰণে ৰখি আছে যে নিৰ্বাচন কোনদিনা হ'ব আৰু আমি ভোট দিম। লোকসভা সমষ্টিত বৰ্তমানৰ যিগৰাকী সাংসদ আছে তেখেতে সেইদিনাখন UDF-ৰ কোনো নাম নিচান নাথাকিব আৰু এনেকুৱা ধৰণৰ কিবা এটা আছে। এতিয়া চাওক, UDF-ৰ নাম নিচান থাকিব নাথাকিব এইটো তেওঁলোকে অহা নিৰ্বাচন গম পাব। কিন্তু প্ৰথমতে এটা কথা কৈছো যে কংগ্ৰেছৰ যিটো পণবন্দীৰ ৰাজনীতি, এই পণবন্দীৰ ৰাজনীতি আৰু নগাঁও লোকসভা সমষ্টিত বা অসমত নচলে। তেওঁলোকে অসমৰ সংখ্যালঘু জনসাধাৰণক সদায় কিবা বিপদৰ মাজত ৰাখি পণবন্দী কৰি ৰাখি তেওঁলোকক বাধ্যতামূলক ভোট ল'বলৈ যিটো তেওঁলোকে এটা ৰাজনীতি কৰি আহিছিল, এই ৰাজনীতিৰ কিন্তু দিন উকলি যাব। কাৰণ তেওঁলোকে সংখ্যালঘুৰ প্ৰতি যিমান অন্যায় অত্যাচাৰ কৰিছিল, 1983 চনততো 11,000 সংখ্যালঘু মানুহ অসমত নিধন হৈছিল। আজিলৈকে কংগ্ৰেছে তাৰ বিচাৰ কৰা নাই। তাৰ পিছতো আমি দেখিছোঁ BTADত বাৰে বাৰে সংখ্যালঘু নিধনযোগ্য হৈছে। কংগ্ৰেছৰ শাসনকালত হাজাৰ হাজাৰ সংখ্যালঘু জনসাধাৰণক অসমত শিয়াল কুকুৰৰ নিচিনা হত্যা কৰা হৈছিল আৰু সেইটো চৰকাৰৰ পৰোক্ষ ইংগিতত তেওঁলোকৰ ছত্ৰছায়াতেই এই হত্যাকাণ্ডবিলাক হৈছিল। তাৰপিছত চাওক, NRCৰ মডেলটো তেওঁলোকে কি নিকৃষ্ট খেল খেলিলে। নদীৰ গৰাখহনীয়াত প্ৰায় 3,200 গাঁও বিলীন হৈ গ'ল। তেওঁলোকক আজিলৈকে এই মানুহখিনিক ইণ্টাৰনেলি ডিছপ্লেচ পাৰ্চন চাৰ্টিফিকেট নিদিলে, গৰাখহনীয়া আক্ৰান্ত চাৰ্টিফিকেট নিদিলে, সংস্থাপন নিদিলে, গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে। চৰ চাপৰি মানুহক 70 বছৰ ধৰি তেওঁলোকে প্ৰতাৰণা কৰি কৰি পট্টা দিম বুলি কৈ পট্টা নিদিলে, যাৰ কাৰণে আজি উচ্ছেদ হ'ব লগা হ'ল। আৰু এই সংখ্যালঘু মানুহক তেওঁলোকে সকলো ফালৰ পৰা যেনেকৈ বঞ্চিত কৰি বিপদত ৰাখি 70 বছৰৰ যিটো ৰাজনীতি কৰি আহিছে, এতিয়া তেওঁলোকে একমাত্ৰ AUDF-ক এইকাৰণে সমালোচনা কৰে। তেওঁলোকৰ টাৰ্গেট হ'ল যাতে এই সংখ্যালঘু মানুহৰ হৈ মাত মতা কথা কোৱা কোনো দল নাথাকে, যাতে সংখ্যালঘু মানুহে বাধ্য হৈ তেওঁলোকে কংগ্ৰেছক ভোট দিবলৈ বাধ্য হয়। কংগ্ৰেছে যিমানেই অন্যায় কৰক, যাতে এই সংখ্যালঘু মানুহৰ বিকল্প কোনো তেওঁলোকৰ পথ খোলা নাথাকে, তেওঁলোকে কংগ্ৰেছক ভোট দিবলৈ। গতিকে এই যে তেওঁলোকে এই জনগোষ্ঠীটোক পণবন্দী কৰি বাধ্যতামূলক ভোট লোৱাৰ যিটো পণবন্দীৰ ৰাজনীতি কৰি আছে কংগ্ৰেছে, এই ৰাজনীতিৰ কিন্তু দিন উকলিল। সংখ্যালঘু মানুহ আজি জাগিছে আৰু আজি সংখ্যালঘু মানুহক তেওঁলোকে ফুটবলৰ নিচিনা যে যাৰ ভৰিত যাব তাক এবাৰ কিক মাৰিব, আকৌ বেলেগৰ ভৰিত যাব কিক মাৰিব, আকৌ ঘূৰি পেলাই তেওঁৰ ভৰিতে আহিব। এই যে যিটো ভাবি লৈছে ফুটবলৰ নিচিনা কংগ্ৰেছে, সংখ্যালঘু মানুহ আজি শিক্ষিত হৈছে, জাগৃত হৈছে। পণবন্দীৰ ৰাজনীতি আৰু এই মানুহক বিপদত ৰাখি পেলাই এই বিপদৰ ৰাজনীতি কৰি বাধ্যতামূলক ভোট লোৱাৰ ৰাজনীতি আৰু কংগ্ৰেছে কোনোদিন কৰিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ নিচিনা নেতাসকল উফৰি যাব কেৱল সংখ্যালঘু মানুহৰ সমৰ্থনত তেওঁলোকে MP হৈ আহিছিল। এতিয়া তেওঁলোকে ৰাজনীতিৰ পৰা ছিটিকি পৰিব, কেইদিন পিছত ৰাইজে তেওঁলোকক পাহৰি যাব।